Hello, my dear student. আজি ক্লাছত আমি তোমালোকক শিকাম ৰেফাৰেন্সত যায় মাৰ্ক এন্ট্ৰি অৰ্থাৎ ইন্ডেক্সত যে মাৰ্ক এন্ট্ৰি আছে মাৰ্ক এন্ট্ৰিখিনি আমি তোমালোকক শিকাম যে মাৰ্ক এন্ট্ৰিটো কি একচুৱেলি। তো প্ৰথমতে আমাৰ ইয়াতে এটা এক্সাম্পল মই লৈছো। ইয়াতে দুটামান পেজ আছে। দুটা পেজৰ আমি লাষ্টৰ পেজত আমি ইয়াতে দেখা পাইছো প্ৰভাইড ভিডিঅ' আৰু ইয়াতে দেখা পাইছো ৰিডিং। এই বস্তুখিনি একচুৱেলি কি? একচুৱেলি এইটোৱে হ'ল মাৰ্ক এন্ট্ৰি, মানে ইন্ডেক্স কৰিছো, ইনচাৰ্ট ইন্ডেক্স কৰিছো ইয়াতে মাৰ্ক এন্ট্ৰি মানে প্ৰভাইড যিটো ৱাৰ্ড আছে এই ৱাৰ্ডটো মই ইয়াৰ পৰা লৈছো পেজ নম্বৰ 1 পৰা। তাৰ মানে কি, আমি যেতিয়া কোনো এটা অনলাইনত বুক কৰো না কিবা এটা যদি পঢ়ো তেতিয়া দেখা যায় যে সেই বুকটোৰ তলত কেইটামান ৱাৰ্ড থাকে, বেসিক্যালি যিবোৰ ইম্পৰ্টেন্ট ৱাৰ্ড বা ইম্পৰ্টেন্ট বস্তু থাকে এইবিলাক কিন্তু তলত এনেকে দিয়া থাকে। এইটোক কোৱা হয় মাৰ্ক এন্ট্ৰি। তো ইয়াতে প্ৰভাইড লৈছো মই পেজ 1 পৰা, সেইকাৰণে ইয়াতে প্ৰভাইড আহিছে, এইটো পেজ নম্বৰ 1। তাৰপিছত ৰিডিং পেজ নম্বৰ 1 পৰা লৈছো পেজ নম্বৰ 1। ইয়াতে ভিডিঅ' পেজ নম্বৰ 2, পেজ নম্বৰ 2 পৰা লৈছো, এইটো ভিডিঅ' পেজ নম্বৰ 2 পৰা লৈছো। একচুৱেলি এই বস্তুটো কৰিবৰ কাৰণে আমি কেনেকে কৰিম সেইটো তোমালোকক দেখাম। এতিয়া প্ৰেক্টিকেলি যদি আমি দেখাব যাওঁ তেতিয়াহ'লে আমি আগৰ যিটো এক্সাম্পল আছে এক্সাম্পলটো আমি ইয়াৰ পৰা ডিলিট কৰি দিলো। ডিলিট কৰি দিয়াৰ পিছত আমি কেইটামান পেৰাগ্ৰাফ ইয়াতে ল'ম। পেৰাগ্ৰাফ লোৱাৰ আগত ইয়াতে মই কালাৰটো চেঞ্জ কৰি লওঁ। কেইটামান প্যারাগ্রাফ আমি ইয়াতে লম রেন্ট এটা ফাংশন ইউজ করিম, এইটো ফাংশন ইউজ করি আমি সাপোজ ইয়াতে কপি পেস্ট করিম জাস্ট ইয়াতে এইটো আমি কন্ট্রোল সি মারি কন্ট্রোল ভি কন্ট্রোল ভি কন্ট্রোল ভি আমি কেইটামান পেস্ট কৰি কপি পেস্ট কৰি ললো। এতিয়া কি হ'ব, সাপোজ আমাৰ ইয়াতে পাৱাৰফুল যিটো ৱাৰ্ড আছে পাৱাৰফুল ৱাৰ্ডটো আমাৰ ইম্পৰ্টেন্ট, এই ৱাৰ্ডটোত আমি কি কৰিব লাগিব, ইয়াতে যাব লাগিব, যাই মাৰ্ক এন্ট্ৰি অপশনত ক্লিক কৰাৰ লগে লগে ইয়াতে মেইন এন্ট্ৰি আহিছে পাৱাৰফুল, অটোমেটিক্যালি ইয়াতে ডিটেক্ট কৰি ল'ব। সাব এন্ট্ৰি যদি ইয়াৰ সাব এন্ট্ৰি আৰু কিছু লাগে তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি প্ৰথমত কি কৰিব লাগিব, ইয়াৰ পৰা যিকোনো এটা ৱাৰ্ড আমি ইয়াৰ পৰা ল'ব লাগিব। প্ৰথমতে আমি কি ৱাৰ্ড ল'লো, পাৱাৰফুল। পাৱাৰফুল ৱাৰ্ডটো ইয়াতে চিলেক্ট কৰাৰ লগে লগে আমি যাব লাগিব মাৰ্ক এন্ট্ৰি অপশনত। মাৰ্ক এন্ট্ৰি অপশনত যে মেইন এন্ট্ৰি যে পাৱাৰফুলটো আহিব, তাৰপিছত ইয়াতে অপশন আছে ক্ৰছ ৰেফাৰেন্স, কারেন্ট পেজ, পেজ রেঞ্জ। আমি ইয়াতে কারেন্ট যিটো পেজ আছে এইটো পেজ চুজ কৰিম। তাৰপিছত পেজ নাম্বাৰ ফৰমেট, পেজ নাম্বাৰ যিটো আছে এইটো কেনেকুৱা ফৰমেটত আহিব, বোল্ড আহিব না ইটালিক আহিব, এইটো ইয়াৰ পৰা আমি সিলেক্ট কৰিব পাৰিম। বোল্ড ইটালিক যদি লাগে দুটা সিলেক্ট কৰি দিম, তো যদি ইটালিক লাগে ইটালিক সিলেক্ট কৰি দিম। তাৰপিছত ইয়াতে জাস্ট মাৰ্কত যাই ক্লিক কৰিম। দেখুন নেক্সট যদি আমি আৰু এটা ৱাৰ্ড ল'ব খুজিছো, সাপোজ ইয়াতে ৰিডিং লৈছো, ৰিডিংটো ইম্পৰ্টেন্ট, ইয়াতে যাই আমি মাৰ্ক এন্ট্ৰি কৰিম, মাৰ্ক এন্ট্ৰি অপশনত যাই ইয়াতে ৰিডিংটো আহি গ'ল। সিমিলাৰলি আমি ইয়াতে যদি এইটো ইটালিক লাগে ইটালিক ক্লিক কৰিম আৰু মাৰ্ক কৰিম। দেখুন নেক্সট আমি নেক্সট পেজত যাম। নেক্সট পেজত যাই ইয়াতে থিমস আছে, থিমসত ক্লিক কৰিম, থিমসত যাই ইয়াতে ক্লিক কৰিম থিমস। সিমিলাৰলি ইয়াতে মাৰ্কস আমি ক্লিক কৰিম, মাৰ্কস আহি গ'ল। তাৰপিছত যদি আমি ইয়াতে হোয়েন সিলেক্ট কৰিম, হোয়েন সিলেক্ট কৰাৰ পিছত ইয়াতে ক্লিক কৰাৰ লগে লগে হোয়েন আহিব, এইটো মাৰ্ক কৰি দিলো। তো গোটেইকেইটা আমাৰ মাৰ্ক কৰা হ'ল। এতিয়া মাৰ্ক কৰাৰ পিছত আমি কি কৰিব লাগিব, এই মাৰ্কিং যেতিয়া যিকেইটা আমি মাৰ্কিং কৰিছো এই ৱাৰ্ড কেইটা আমি ক'ত ল'ব বিচাৰো, মাউসৰ কাৰ্সৰটো তাতে লৈ যাব লাগিব। তো আমি মাউসৰ কাৰ্সৰটো যাই একদম লাষ্টত লৈ আহিলো, ইয়াতে এই অপশনটোত যাই আমি যাই কি কৰিব লাগিব, ইনসার্ট ইন্ডেক্সত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইনসার্ট ইনডেক্সত এইটো ইন্ডেক্স আছে, ইয়াতে প্ৰিন্ট প্ৰিভিউ, মানে ইয়াতে প্ৰিভিউটো কেনেকে দেখাব, ইয়াতে লিখা আছে কলম ইনডেন্টেড আৰু ইয়াতে ৰানিং আৰু ইনডেন্টেড। ৰানিং হলে এনেকুৱা অপশন আহিব আৰু ইনডেন্টেড হলে এনেকুৱা ইনডেন্ট আহিব। ওকে, আৰু কলমস কেইটা কলমসত লাগে, আমি যদি দুটা লাগে বা এটা লাগে, এটা কলমসত লাগিলে এটা কলমস, দুটা লাগিলে দুটা, এনেকে দিব লাগিব। তাৰপিছত ইয়াতে আছে ট্যাব লিডাৰ, ট্যাব লিডাৰ বাই ডিফল্ট যিটো আছে সেইটো ৰাখিব দিম। ইয়াতে ফৰমেট অপশন যিটো আছে টেমপ্লেট, আৰু কোনটো টেমপ্লেট লাগে, ক্লাছিক লাগে, পেন্সিল লাগে, মডাৰ্ণ লাগে, ইয়াতে ক্লাছিক যদি লাগে ইয়াতে এনেকুৱা টাইপৰ আহিব, যদি মডাৰ্ণ লাগে মডাৰ্ণ টাইপৰ এনেকুৱা আহিব। আমি বাই ডিফল্ট যিটো আছে ফ্ৰম টেমপ্লেট সেইটো দিম। তাৰপিছত ইয়াতে কৰিম ওকে। ওকে দিয়াৰ লগে লগে ইয়াতে আহি গৈছে পাৱাৰফুল থিমস, দুটা দুটা কলমত আহিছে, পাৱাৰফুল এটা আৰু এইটো দেখা। ইয়াতে আমি কি কৰিব লাগিব, হোম টেবত যাম, হোম টেবত যাই যে প্যারাগ্রাফ যিবিলাক অপশন আহিছে প্যারাগ্রাফ ইয়াৰ পৰা উঠাই দিব লাগিব, ইয়াতে যাই কৰিব লাগিব আনচেক, গোটেইকেইটা প্যারাগ্রাফ গুচি গ'ল। তাৰপিছত আমাৰ এই বস্তুটো অলপ ওপৰত উঠাই দিওঁ আমি, ইয়াতে আহি গ'ল। ইয়াতে পাৱাৰফুল পেজ নম্বৰ 1ত আছে,
themes page number 2, when page number 2, reading page number 1. এইটো হ'ল আমাৰ মার্ক এন্ট্রি, অর্থাৎ এনেকে মার্ক এন্ট্রি কৰে। আকৌ আকৌ তলত লিখা আছে আপডেট ইন্ডেক্স। যদি ইন্ডেক্সটো আপডেট কৰিব যাওঁ, আপডেট কৰিবৰ কাৰণে কি কৰিব লাগিব, আকৌ সিমিলাৰলি আমি ইয়াতে কোঅৰ্ডিনেট আছে, কোঅৰ্ডিনেটত যাই সিলেক্ট কৰিব লাগিব, মার্ক এন্ট্রি অপশনত যাম, আর এইটো ইটালিক বা যিকোনো ইটালিক নালাগে, কোনো কথা নাই, মার্ক কৰিম, হৈ গ'ল। মার্ক কৰাৰ পিছত আমি এইটো ক্লোজ কৰি দিম। ক্লোজ কৰি দিয়াৰ পিছত আমি যাব লাগিব এইটো অপশনত, পেজ নাম্বার 1, আর ইয়াতে আপডেট ইন্ডেক্স কৰিম, এটা আহি গ'ল কোঅর্ডিনেটর। ওকে, এনেকে আমি কি কৰিব লাগিব, এখানে প্রেস করে দিও, হোম ট্যাবত যাই এইটো আনচেক করে দিও, আর একটা গুচি গ'ল। এটা কোঅর্ডিনেটর 1, পাওয়ারফুল, রিডিং, থিমস, ওয়াইল, গোটেইকেইটা ইয়াত আহি গ'ল। এইটো হ'ল আমাৰ ইন্ডেক্স গ্ৰুপত মাৰ্ক এন্ট্ৰি, ইন্ডেক্স ইনচার্ট আৰু আপডেট ইন্ডেক্স। ওকে, so thank you for watching the video. আমাৰ লগত থাকিব, আমি আপোনালোকক আগত এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। So thank you for watching the video.